हेलो स्टूडेंट तो की खबर आज मैं आलोचना करिम क्लास 9 और जेनेरल साइंस और टिश्यू नाমৰ যেটো চেপ্টাৰ দিয়া আছে অৰ্থাৎ এছামিছত ক'লে কলা নামৰ যেটো চেপ্টাৰ দিয়া আছে হেতু চেপ্টাৰৰ ইনটেক্সট কোৱেশ্চন পাৰ্ট 2 অৰ্থাৎ এই কেটা কোৱেশ্চন তোমালোকে দেখা পাইছে এই কোৱেশ্চন আনসাৰ বিলাক ডিসকাস কৰিম ওকে সো প্ৰথমতে কোৱেশ্চন আনসাৰ বিলাক ডিসকাস কৰিম তাৰ পিছত এছামিছ আৰু ইংলিশ মিডিয়াম দুয়োটাৰ কাৰণে লিখি দিম বাৰু কেনেকুৱা কৰি এক্সামত লিখিব লাগিব ওকে সো কোৱেশ্চন আনসাৰ বোৰ প্ৰথমতে বুজিলো তাৰ পিছত লিখাৰ ধৰণটো চাম ওকে So, prothomete question number 1 to dia ase so name types of simple tissue boli kole tomalokor simple tissue keita bhag ase he keita likhibo lage parenchyma collenchyma sclerenchyma ebilak tomalokor already janai so he keita tinita parts ase he tinta likhi dibo lagibo aru jodi olop marks beshi ahe tomaloke mark wise likhibo lagibo jodi mark wise ahe tenale parenchyma kam to ki sclerenchyma kam to ki enekwa kori olop describe kori likhibo para okay so তোমালোকৰ যদি সিম্পল আহে টাইপস আহে তেনালে তিনিটা লিখিলে হৈ যাব সো হেকেটা বাৰু লিখি দিম কেনেকুৱা কৰি লিখিবা সো এতিয়া তোমালোকে সোৱা ধৰণটো কেনেকুৱা কৰি লিখিব লাগিব সো এটোৰ আনসাৰটো এনেকুৱা কৰি লিখিবা দা টাইপস অফ সিম্পল টিস্যুস আৰ এতে প্ৰথমতে হ'ব প্যাৰেনকাইমা তাৰ পিছত কলেনকাইমা আৰু কি আছে আমাৰ স্ক্লেৰেনকাইমা ওকে তোমালোকৰ যদি শর্ট কোশ্চেন আহে তেনালে এই তিনিটা নাম লিখি দিলে হৈ যাব আৰু যদি মাৰ্ক অলপ বেছি আহে তেনালে তোমালোকৰ হেতু জানিব লাগিব যদি মাৰ্কটো বেছি আহে তেনালে এই তিনিটা অকল লিখিলে মানে ফুল মার্কস নোপোৱা হে কাৰণে তোমালোকে মার্কস বেছি পাব কাৰণে এইখিনি জানি ৰাখি দিবা ওকে যাতে তোমালোকে মার্কস বেছি আহিলেও বেছিকে লিখিব পাৰা সো প্যাৰেনকাইমাটোৰ কামটো কি হয় কম্পোষ্ট অফ লিভিং সেলস এটা আমাৰ কি থাকে লিভিং সেলস থাকে তাৰ পিছত আমাৰ কি আছে ইনভলভস ইন স্ট্রেস হিসাবত কাম কৰে তাৰ পিছত ফটোসিনথেসিস যেটো আছে হেতুটো কাম কৰে আৰু ৰিপেয়াৰটো কাম কৰে কিবা যদি ড্যামেজ হয় তাতে ৰিপেয়াৰিং হিচাপেও কাম কৰে প্যাৰেনকাইমাটো ওকে আৰু কলেনকাইমাটোত কি কাম কৰে প্ৰোভাইড ফ্লেক্সিবিলিটি মেকানিক্যাল সাপোর্ট উইথ সেলস হ্যাভিং আনইভেনলি থিকেন্ড ওয়ালস এবিলাকৰ ক্ষেত্ৰত কি কৰে মেকানিক্যাল সাপোর্টস এবিলাকৰ ক্ষেত্ৰত ফ্লেক্সিবিলিটি হিচাপে কাম কৰে ওকে তাৰ পিছত স্ক্লেৰেনকাইমা কি কৰে কম্পোষ্ট অফ ডেড সেল স্ক্লেৰেনকাইমাৰ ভিতৰত কি থাকে ডেড সেল থাকে আৰু এটোৰ ভিতৰত প্যাৰেনকাইমাৰ ভিতৰত কম্পোষ্ট অফ লিভিং সেলস এটো ডিফাৰেন্সটো জানি ৰাখিবা ওকে তাৰ পিছত offers rigidity এটো কমা কি কৰে rigidity বস্তুটো টান কৰি ৰাখাত মানে সহায় কৰে স্ট্ৰাকচাৰাল সাপোর্ট স্ট্ৰাকচাৰটো ভালদৰে ঠিকঠাক মতে ৰাখিবৰ কাৰণে ট্ৰাই কৰে এবিলাক ওকে সো এইকেটা বস্তু মনত ৰাখিবা এতিয়া চোৱা এছামিছ মিডিয়ামৰ কাৰণে কেনেকুৱা কৰি হ'ব এটো বিভিন্ন প্ৰকাৰৰ হৰল কলাসমূহৰ নাম লিখা এটো আমাৰ কোশ্চেন দিয়া আছিল না সো ইয়াতে চোৱা বিভিন্ন প্ৰকাৰৰ হৰল কলাসমূহৰ নাম হৈছে এটা আমাৰ প্ৰথমতে প্যাৰেনকাইমা এই তিনিটাটো গমে পালা অলৰেডি সো এই তিনিটা কলেনকাইমা আৰু স্ক্লেৰেনকাইমা এতিয়া এটোৰ কামটো কি যদি মাৰ্ক বেছি আহে তেনালে এই কাম বিলাকো লিখি দিব লাগিব সো এইখিনি কথা জীৱিত কোষেৰে গঠিত হয় এটো আৰু স্ক্লেৰেনকাইমা মৃত কোষেৰে গঠিত হয় তাৰ পিছত প্যাৰেনকাইমাটো কি কৰে সংৰক্ষণ হালসংশ্লেষণ মেৰামতি এবিলাকৰ কাম কৰে তাৰ পিছত কলেনকাইমাটো নমনীয়তা আৰু যান্ত্ৰিক সমৰ্থন প্ৰদান কৰে কোষৰ বেৰ অসমানভাৱে ঘন হোৱা এবিলাকৰ মানে চোৱাচিতা কৰে ওকে কলেনকাইমাটো আৰু স্ক্লেৰেনকাইমাটো কি কৰে ডাঠ কাঠিভূত লিগনিফাইড বুলি কোৱা হয় ইংলিছত এতে সোৱা লিগনিফাইড বুলি দিয়া আছে না এটো লিগনিফাইড অলছ আছে মানে কাঠিভূত হয় কাঠৰ নিচিনা মানে কেনেকুৱা আমাৰ কি কৰে মানে আৰু টান বস্তু আমাক কি কৰে প্ৰভাইড কৰে ওকে তাৰ পিছত বেৰৰ হৈতে কঠিনতা আৰু গাঁথনিগত সমৰ্থন প্ৰদান কৰে তাৰ মানে কি আমাক কি কৰে গাঁথনিটো মানে স্ট্ৰাকচাৰটো ঠিকঠাক যাতে থাকে সেই কাৰণে আমাক হেল্প কৰে ওকে ইয়াৰ পিছত কোশ্চেন নম্বৰ 2 টো চাইছো এটো আমাক দিয়া আছে সোৱা where is apical meristem found এটো আমাক দিয়া আছে এটো তোমালোকে এছামিছত পঢ়িলে কেনেকুৱা হ'ব যেটো আমাৰ অগ্ৰস্থ ভাজক কলা হেতু কোত পোৱা যায় এটো কোশ্চেন দিছে ওকে তেনলে হেতু সোৱা apical meristem এটো আমাৰ কোশ্চেনতে আনসাৰ হোমাই আছে apical বুলি কলে আমাৰ যেটো আগ পাৰ্ট ওকে এছামিছত আৰু ভালকে অগ্ৰস্থ বুলি কৈছে মানে কি আগৰ পাৰ্ট বুলি কলে গছ এটা ধৰা গছৰ এনেকুৱা হিপাটো থাকে নহয় আৰু এটো আমাৰ কি হয় এনেকৈ কি আকিলো এটো ধৰা এটো আমাৰ গছৰ ওপৰৰ পাৰ্টখিনি ওকে তাৰ পিছত এইখিনি আমাৰ কি আছে তলৰ পাৰ্টটো মেইন যেটো ৰুট থাকে হিপাটো থাকে এনেকুৱা কৰি যায় তাৰ পিছত ইয়াৰ পৰা আমাৰ কিটো ওলাই এতিয়া আৰু এটো গছৰ ওপৰৰ পাৰ্টখিনি ওকে এতিয়া সোৱা এপিক্যাল মেৰিস্টেমটো কোত থাকে হেতু কৈছো নহয় হেতু আমাৰ কোত হ'ব এইটোৰ আগভাগত আৰু এইটোৰ আগভাগত অৰ্থাৎ ৰুট আৰু যেটো আমাৰ শুট আছে এই দুটাৰ এপিক্যাল টিপছত থাকে ওকে মানে কি আমাৰ আগ পাৰ্টত থাকে এইটো আৰু এইটো পাৰ্টত থাকিব সো আমাৰ কি বুলি গম পালা এইটো যেটো আমাৰ
আগ পাৰ্ট আৰু হিপাৰ যেটো তলৰ পাৰ্ট আছে এটো এনেকুৱা কৰি থাকিব অগ্ৰংহত ওকে সো এইটো তোমালোকে এইটোৰ ফাংশনটো কি তোমালোকে হেতু অলপ ডেসক্ৰাইব কৰি দিব পাৰা যদি মাৰ্ক অলপ বেছি আহে তেনলে কেনেকুৱা কৰি ডেসক্ৰাইব কৰিবা কি এইটোৰ কামটো হল কি যদি ওপৰৰ পাৰ্টত থাকে ওপৰৰ পাৰ্টটো কি কৰিব গছটোক ডাঙৰ দিগল হোৱাত সহায় কৰে ওপৰৰ পাৰ্টটো ওপৰ ফালে যাব আৰু এই তলৰ পাৰ্টটো কি কৰিব এটো মাটিৰ তললৈ যোৱাত বেছি সহায় কৰে কি মাটিটো খান্দি যাব লাগে নহয় হিপাটো তল ফালে সো হেতু আমাৰ কি কৰে এই এপিকেল পাৰ্টটো এনেকুৱা কৰি হেল্প কৰে কি তাতে মাটিৰ তলত মানে সহজতে সোমাই যাব পাৰে ওকে এইখিনি বস্তু লিখি দিব লাগিব প্ৰথমতে কি কোড থাকে ওপৰত থাকে এতে শুটত থাকে ওপৰত আৰু এতে আমাৰ কি থাকিব ৰুটত তলত থাকে একেবাৰে আৰু আমাৰ কামটো হল এটো দিগল হোৱাত সহায় কৰে এইখিনি বস্তু সো কেনেকুৱা কৰি লিখিবা এটো সো সো এটোৰ আনসাৰটো এনেকুৱা কৰি লিখিবা এপিকেল মেৰিস্টেম is found at the tips of roots and shoots in plants আমি অলৰেডি ডিসকাস কৰিলো নহয় কি গছৰ এটো ওপৰ ফালে roots মানে কি হিপাত আৰু shoots মানে ওপৰৰ পাৰ্টটো হেখিনিৰ ওপৰত পোৱা যায় ওকে found at the tips মানে কি আমাৰ এটো অগ্ৰংহত মানে একেবাৰে এটো মূৰ অংশ আছে হেতু তাতে থাকে ওকে it is a region of actively dividing cells responsible for primary growth আৰু এইটো এটা এনেকুৱা পাৰ্ট জৰ পৰা মানে কি হয় মানে actively dividing তাৰ মানে কি হয় তাতে সেল বিলাক বাঢ়িয়ে থাকে কোক বিলাক বাঢ়ি থাকে মানে বহুত বেছিকে বাঢ়িব পাৰে সেই কাৰণে কি হয় প্ৰাইমাৰী গ্ৰোথ হিচাপে কাম কৰে মানে কি বস্তুটো ডাঙৰ দিগল হোৱাত সহায় কৰে ওকে হুইচ ইনক্ৰিজেস দা লেন্থ অফ দা প্লান্ট আৰু কি কৰিছে আমাৰ যেটোৰ কাৰণে কি হয় এটো প্লান্ট আছে গছটোৰ মানে হাইটটো বঢ়োৱাত সহায় কৰে ওকে The apical meristem in shoots help in plant growth upward আৰু কি কয় apical meristem যেটো মানে shoots থাকে shoots মানে কি যেটো মাটিৰ পৰা ওপৰখিনি যিখিনি আমি দেখা পাও হেতু কি কৰে plant growth ওপৰ ফালে মানে গ্রো কৰাত সহায় কৰে forming new leaves and branches তাতে কি হয় নতুন নতুন পাত ওলায় নতুন নতুন ডাল ওলায় এইবিলাকত সহায় কৰে আৰু while in roots আৰু rootত যদি থাকে rootত apical meristem তোৰ কাম কি aids in downward growth আৰু কি কৰে এই যেটো আমাৰ হিপাত যদি থাকে এটো আমাৰ ডাউন তল ফালে মানে ডাঙৰ দিগল হোৱাত সহায় কৰে টু পেনেট্ৰেট soil for water and nutrients তলৰ পৰা যেহেতু পানী এবজর্ব কৰিব লাগিব সেই কাৰণে কি কৰে আমাৰ তলতে মানে যাতে তল ফালে হিপাটো আগবাঢ়ি যাব পাৰে এইটোৰ কাৰণে সহায় কৰে ওকে এইটো তোমালোকৰ এছএমএছৰ মিডিয়ামৰ কাৰণে কেনেকুৱা কৰি লিখিবা একেবাৰে এটা সৰু এটা লাইন লিখি দিলে হৈ যাব গোটেইখিনি কথা এখিনিত বুজাব অগ্ৰস্ত ভাজক কলা মূল কাণ্ড আৰু ডালৰ শীৰ্ষত থাকে এইখিনি কলো কি কাণ্ড যেটো আছে কাণ্ডৰ উপৰ ফালে তাৰ পিছত ডালৰ উপৰ ফালে মূল মানে হিতাৰ তল মানে তল ফালে একেবাৰে এইবিলাকৰ শীৰ্ষত থাকে মানে কি একেবাৰে যেটো লাষ্ট মাথা মানে মূৰটো হেতু ঠাইত থাকে ওকে এই কলাবৰে ইহতৰ দৈৰ্ঘ্য বৃদ্ধি কৰে মানে কি হেতুৰ দৈৰ্ঘ্য মানে ওপৰত থাকিলে ওপৰ ফালে আগবাঢ়ি যাব আৰু তল ফালে থাকিলে তলত হিপাটো আগবঢ়াই লৈ যাব ওকে এইখিনি বস্তু লিখিলে হৈ যাব ইয়াৰ পিছত কোশ্চেন নাম্বাৰ 3 টো ডিসকাস কৰিছো ওকে এটা আমাক দিয়া আছে চোৱা হুইচ টিস্যু মেক্স আপ দা হাস্ক অফ কোকোনাট এটো আসামিছত কেনেকুৱা ক'ব কি কোনটো কলাৰ দ্বাৰা আমাৰ কি হয় কোকোনাটৰ বাকলিটো যেটো আছে না হেতু বনোৱা হয় জাস্ট সিম্পল কোশ্চেন হদিছে এবিলাক তোমালোকে অলপতে লিখিব পাৰিবা ওকে সো যেটো আমাৰ হাস্ক অফ কোকোনাট হেতু বনোৱা হয় স্ক্লেৰেনকাইমা যেটো টিস্যু আছে হেতু টিস্যুৰ দ্বাৰা ওকে সো হেতু টিস্যু তোমালোকৰ কি কৰে যেটো কোকোনাটটো হয় বহুত প্ৰটেক্টিভ হয় না প্ৰটেক্টিভ মানে কি বলে ওপৰত হাৰ্ড এটা লেয়াৰ হয় সো হেতুৰ তৰফটো কিহে দি বনোৱা হয় আমাৰ স্ক্লেৰেনকাইমা টিস্যুৰ দ্বাৰা বনোৱা হয় সো কেনেকৈ লিখিবা এটোৰ আনসাৰটো এনেকৈ কৰি লিখিবা the husk of a coconut is made up of sclerenchyma tissue এটো আমি কলো sclerenchyma tissue দ্বাৰা গঠিত হয় this tissue consists of dead thick wall lignified cell that provide strength and support কি কৰে এটো আমাৰ ডেড সেল থাকে thick wall থাকে lignified wall থাকে আমি কলো নহয় আগতে ডিসকাস কৰিলো lignified wall তাৰ পিছত মানে কি কলো এছএমএছত কৈছিলো কাঠিবুটো কৈছিলো নহয় হেতু wall থাকে that provides strength and support যেটো কি কৰে আমাক শক্তি দিয়ে আৰু সাপোর্ট সিস্টেম হিসেবে কাম কৰে ওকে এটো লিখি দিলে হৈ যাব আৰু এছএমএছত কেনেকুৱা কৰি লিখিবা নাৰিকলৰ বাকলি স্ক্লেৰেনকাইমা কলাৰে গঠিত ওকে এতে কলাৰে হ'ব ৰ হ'ব গঠিত এই কলা মৃত কোষৰে গঠিত আৰু কি হয় এই কলাটো মৃত কোষৰে গঠিত হয় ডেড সেলেৰে ওকে এইখিনি বস্তু লিখি দিলে
হৈ যাব ইয়াৰ পিছত নেক্সট কোৱেশ্চন আমাক দিয়া আছে হোৱাট আৰ কনস্টিটুয়েন্টস অফ ফ্লোয়েম ফ্লোয়েমটো যে আছে ফ্লোয়েম বুলি পাইছা না অলৰেডি তো ফ্লোয়েমটো কিহৰ দ্বাৰা গঠিত হৈছে এটো আমাক কৈছে কি ফ্লোয়েমটো কি থাকে এটোৰ ভিতৰত তোমালোকে কি পাবা চিপ2 পাবা তাৰ পিছত ফ্লোয়েম প্যারেনকাইমা ফ্লোয়েম ফাইবাৰস এইবিলাক বস্তুৰ দ্বাৰা কি হয় ফ্লোয়েমটো গঠিত হয় সো কেনেকুৱা কৰি লিখিবা হেটো জাস্ট তোমালোকক দেখুৱাই দিছো ওকে সো এটোৰ আনসাৰ এনেকুৱা কৰি লিখিবা ফ্লোয়েম কনসিস্ট অফ চিপ টিউবস কম্পানিয়ন সেলস তাৰ পিছত ফ্লোয়েম প্যারেনকাইমা এন্ড ফ্লোয়েম ফাইবাৰস ওকে এইকেইটা হল ফ্লোয়েমৰ কনস্টিটুয়েন্টস এতে এছাইন্স মিডিয়ামৰ কাৰণে কেনেকুৱা কৰি লিখিবা ফ্লোয়েমৰ উপাদানসমূহ হৈছে চালনী নলিকা তাৰ পিছত এতে আমাৰ কি আছে হংগী কোষ ফ্লোয়েম প্যারেনকাইমা আৰু ফ্লোয়েম তন্তু ওকে এইকেইটাই হল ফ্লোয়েম এইকেইটাৰ দ্বাৰা ফ্লোয়েম গঠিত হৈছে ওকে সো ইন টেক্সট কোশ্চেন পার্ট 2 তে এইখিনি বাৰু কোশ্চেন খিনি দিয়া আছে সো আজিৰ কাৰণে এইখিনি নেক্সট ভিডিও বৰত নেক্সট কোশ্চেন বিলাক ডিসকাস কৰিম ওকে সো এইবিলাক ভিডিও চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা ওকে থ্যাংক ইউ